Hello students, welcome to Ankuran coaching classes. আজি আমি আৰম্ভ কৰিব কাৰণে গৈ আছো EM 1 ৰ সাবজেক্টৰ টপিকখিনি ওকে এটা কথাটো হল যে EM 1 ৰ সাবজেক্টৰ টপিকবোৰ কি আছিল ফাৰ্স্ট নম্বৰ 1 কি আছিল তোমালোকে কোৱা DC জেনাৰেটৰ ৰাইট নম্বৰ 2 আছিল DC মোটৰ ৰাইট নম্বৰ 3 আছিল ट्रांसफॉर्मर ठीक है ओके तो आई थिंक 1 2 3 ए तीनटा टपिक आছিলে আমাৰ EM1 সাবজেক্টৰ ৰাইট এটা সব মই আৰম্ভ কৰিব কাৰণে গৈছো কেলে মই আগতে এমসিকিউ পঢ়াই আছিলো এতিয়া কিয় গৈ আছো মই এইবোৰ EM1 ৰ সাবজেক্টখিনি পঢ়াবৰ কাৰণে ঠিক আছে যেহেতু তোমালোকে জানা তোমালোকৰ কম্পিটিটিভ এক্সামবোৰৰ কাৰণে মই যিবোৰ এমসিকিউ পঢ়াই আছো ঠিক আছে মই কেলে পঢ়াই আছো EM1 এটা পঢ়াব আহিছো কাৰণটো হৈছে যে EM1 টপিকটো নাবা তুমি মেশিন কইল গুটে ইলেক্ট্রিক্যাল মেশিন 2 আর 1 দুইটা হল কনসেপচুয়াল হয় স্টুডেন্টৰ বহুতৰ কনসেপ্টৰ খেলিমেলি থাকে আৰু ইহাতৰ পৰা এক্সামত কোৱেশ্চনস বহুত আহে ৰাইট আৰু কনসেপ্টৰ যদি খেলিমেলি থাকে সো কি হয় তোমাক জেনেকৈ যদি অলপ কোৱেশ্চনটো উল্টা পুল্টা কৰি দিন তুমি নোৱাৰিবা তো দ্যাট ইজ হোৱাই এই সাবজেক্টখিনি আমাৰ হাতত আহিবৰ কাৰণে মই চেষ্টা কৰিম যে তোমালোকে কেনেকৈ এই সাবজেক্টৰ কনসেপ্টবোৰ ল'ব পাৰা ঠিক আছে বহুত ইজি হয় টেনশন ল'ব দৰকাৰ নাই কাবাৰ যদি মই গ্যাৰান্টি মাৰি কৈছো কাবাৰ যদি ইলেক্ট্ৰিক্যাল মেশিন টপিক যদি উইক আছিলা ফেভাৰিট নাছিলে এই সাবজেক্ট এই টপিক এই ক্লাছখিনিৰ পাছত টপিকখিনি যিখিনি পঢ়াম তোমালোকৰ এটলিষ্ট ফেভাৰিট নহলো সাবজেক্টটো ভাল লগা হ'ব দিয়া ঠিক আছে তো আৰম্ভ কৰো আমাৰ ক্লাছটো ওকে তো সবতকৈ ফাৰ্ষ্টতে মই আৰম্ভ কৰিম ডিসি জেনাৰেটৰৰ পৰা ওকে ডিসি জেনাৰেটৰ DC generator okay DC generator okay beta acha মোক কথা এটা কোৱা DC generator বহুতে সাগে DC generator ৰ কনসেপ্ট তো জানা আৰু বহুতে না জানা ঠিক আছে যিসকল না জানা ঠিক আছে হ'ব দিয়া না জানা তো নাই আব যি ধলকে জানা হেটিও ঠিক আছে জানা তো জানা বাট এতিয়া ফ্ৰেশ ধুনিয়াকে আমি নতুনকে টপিকটো স্টাৰ্ট কৰিব কাৰণে গৈ আছো তো যিসকল জানা না জানা মতলব নাই আৰাম সাথ মন দিয়া সো মই কথা এটা কওঁ তোমালোকক ইয়াত ফেৰাডেজ ল অফ ইলেক্ট্ৰমেগনেটিক ইন্ডাকশন মই এনেকৈ শৰ্টত লিখো হা ফেৰাডেজ ল অফ ইলেক্ট্ৰমেগনেটিক ইন্ডাকশন ঠিক আছে ফেৰাডেজ ল অফ ইলেক্ট্ৰমেগনেটিক ইন্ডাকশন তো এই লৰ মতে আমি ডিসি জেনাৰেটৰত আমি দ্যাট মিন্স আমাৰ কাৰেন্ট আমি পাওঁ ঠিক আছে तो डीसी जनरेटर की दिए मानखिनि আমি জানো যে ডিসি জেনারেটর সাপ্লাই দিয়ে কারেন্ট দিয়ে মোটরে কারেন্ট লয় ঠিক আছে ওকে ডিসি জেনারেটর এটা সোর্স হিসাবে কাম করে আর মোটরে এটা লোড হিসাবে কাম করে মোৰ কথা বুজি পাইছা ন যেনেকৈ মোটৰ যেনেকৈ তোমালোকৰ ঘৰৰ ঘৰ যদি কোৱা যেনেকৈ ফ্যান আছে ফ্যানো এটা আমাৰ এসি মোটৰ বাট মোটৰটো হয় ৰাইট এই ফ্যান আছে মিক্সাৰ গ্ৰাইণ্ডাৰ্ছ আছে সবে কি হয় ইলেক্ট্ৰিসিটি কনজিউম কৰে তো সেইবোৰ হৈ গ'ল লোড আৰু যেনেকৈ আমাৰ ডিসি জেনাৰেটৰে এসি কোৱা ডিসি কোৱা যিয়ে জেনাৰেটৰ নহওক কিয় সবে কারেন্ট দিয়ে সাপ্লাই দিয়ে তো এইবোৰ হৈছে আমাৰ সোর্স ঠিক আছে ওকে তো এতিয়া সোৱা মই ইয়াৰ কনসেপ্টটো কওঁ ফেৰাডেজ ল অফ ইলেক্ট্ৰমেগনেটিক ইন্ডাকশন কোনোবাই যদি নাজানো জানি যাবা কোনো কথা নাই ঠিক আছে ওকে সো আমি বস্তুটো বুজিব লাগে আমি লিখাখিনি যাব নালাগে আমি বস্তুটো বুজিব লাগে ফেৰাডেজ ল অফ ইলেক্ট্ৰমেগনেটিক ইন্ডাকশনে কি কৈছে শুনা কৈছে যে যদি মোৰ ওচৰত এনেকৈ এটা ম্যাগনেট এটা ৰাখা আছে দেই নৰ্থ পোল আৰু সে সাউথ পোল এনেকৈ এটা ম্যাগনেট এটা মই থৈ দিছো এটা ম্যাগনেট এটা বাৰ ম্যাগনেট এটা দেখা পাইছা আই থিংক বৰ্ডত ভিজিবল হৈছে ধুনীয়াকৈ থৈ দিছো মই ঠিক আছে ইয়াৰ ওচৰতে মই কি কৰিলো এটা এনেকৈ কইল ৰাখিছো হা এনেকৈ কইল আছে ধুনীয়াকৈ এটা কইল এটা থৈ দিছো মই আৰু কইলটোত ন এনেকৈ এটা বাল্ব লগাই দিছো মই ঠিক আছে এটো বাল্ব হয় ওকে এটো বাল্ব হয় ঠিক আছে দেখা পাইছা এইটো মোৰ নৰ্থ আৰু সাউথ পোলটো ম্যাগনেট আৰু এইটো মোৰ কইলৰ লগত এটা বাল্ব লাগি আছে ঠিক আছে হল কি তো যেতিয়া মই কইলটোক ন মই মুভ কৰিম এইফালে এনেকৈ মানে মোৰ ম্যাগনেটক স্টেডি পজিশনত থম ম্যাগনেটটো এনেকৈ থম মই স্টেডি পজিশন বাট মোৰ কইলটোক মই মুভ কৰিম ঠিক আছে বুজি পাইছা ন মোৰ কথাটো এই এৰেঞ্জমেন্টক ম্যাগনেটটোক মই এনেকৈ ৰাখিম এৰেঞ্জমেন্টটোক মই মুভ কৰিম এটা মুভ কৰিম ন কি হৈছে যেটা মই মুভ কৰিম ইয়াত কি হয় লাইটটো জ্বলিব পাছতে আমি ৰিজাল্টটো পঢ়ো দেই লাইটটো যে জ্বলিব কিয় জ্বলিব অলপ পাছত কৈ আছো মই ঠিক আছে লাইটটো জ্বলিব ৰাইট লাইটটো জ্বলিব ওকে
তো কিয় জ্বলিব এতিয়া ক'বলৈ গৈ আছোঁ শুনা ৰিজাল্টটো হৈছে যে লাইটটো জ্বলিব তুমি যদি মেগনেটটোক এনেকৈ থৈ জেগাত থৈ দিবা আৰু তুমি যদি কইলটোক যদি মুভ কৰা ন লাইটটো জ্বলি যাব য়েছ নত অৰ তুমি কি কৰিব পাৰা কইলটোক ষ্টেডি ৰাখা মেগনেটটোক মুভ কৰা তুমি মেগনেটক মুভ কৰা তেতিয়াও এই লাইট জ্বলিব ঠিক আছে ডেট মিনছ ইয়াৰ মানে আমি কি বুজিলোঁ কোনোবা এটা অবজেক্ট আইদাৰ এই কইল আৰু এই বাল্বখিনি অৰ এই মেগনেটটো কোনোবা এটা কি হ'ব লাগিব আমাৰ ষ্টেডি পজিশ্যনত হ'ব লাগিব আৰু এটা আনটো মানে আনাদাৰ হি মুভিং পজিশ্যনত ডেট মিনছ মুভিঙত থাকিব লাগিব ৰাইট অ'কে अब दुईटाই মুভিঙত যদি ৰাখা বোলে মেগনেটটোকো মুভিঙত ৰাখিছোঁ আৰু কইলকো মুভিঙত ৰাখিছোঁ তেতিয়া কিন্তু লাইট নজ্বলে কিয় নজ্বলে এটা চাওঁ আহা ঠিক আছে মই দুটা মই ফিগাৰ মই ড্ৰ কৰোঁ এনেকুৱা এন এছ দিওঁ ঠিক আছে দেখা পাইছা আই থিংক বৰ্ডত ধুনীয়াকৈ আহি আছে অ'কে মই এটা কথা এটা কওঁ এইটো ধৰি লোৱা ফিগাৰ নম্বৰ 1 দিছ ইজ ফিগাৰ নম্বৰ 2 দিছ ইজ ফিগাৰ নম্বৰ 3 অ'কে 1 2 3 মই নাম দি দিছোঁ এইটো 1 এইটো 2 এইটো 2 আৰু এইটো ফিগাৰ 3 ফিগাৰ 1ত চাওঁ ফিগাৰ 1ত কি হৈছে তুমি ফাৰ্ষ্টতে মোৰ ফাৰ্ষ্টতে জ্বলি থকা নাই হা ফাৰ্ষ্টতে জ্বলা নাই তাৰপিছতে জ্বলা ষ্টাৰ্ট কৰিব ফাৰ্ষ্টতে জ্বলি থকা নাই ফাৰ্ষ্টতে অফ পজিশ্যনত আছে হা ফাৰ্ষ্টতে কি হ'ল মই মেগনেটটোক প্ৰথমে আছে নৰ্থ পলৰ আণ্ডাৰত মই মুভ কৰিলোঁ মুভ কৰাৰ পাছত কি কয় কইলটোক ফাৰ্ষ্টতে আছিলে নৰ্থ পলৰ আণ্ডাৰত আছিলে কইলটোক মই ফাৰ্ষ্টতে মুভ কৰিলোঁ যেতিয়া মই মুভ কৰিলোঁ ন কইলটোক অলপ পাছতে কইলটোৰ পজিশ্যন এইখিনিত আহিলে চোৱা নৰ্থ আৰু চাউথ পলৰ মাজত ঠিক আছে তেতিয়া লাইটটো জ্বলিলে মই চব কৈ আছোঁ শুনিবা আফটাৰ ডেট মই আৰু মুভ কৰিলোঁ ঠিক আছে নৰ্থ এইটো পজিশ্যনৰ পৰা এনেকৈ যেতিয়া যাব ন তেতিয়া কইলটো চাউথ পলৰ আণ্ডাৰত আহি যাব তেতিয়াও লাইটটো জ্বলি আছে অ'কে আগেইন মই যদি এইটো এনেকৈ লৈ আনিম ছেইম পজিশ্যন ডেট মিনছ 1 2 3 3 2 1 1 2 3 3 2 1 এনেকৈ ডেট মিনছ এইটো যদি মুভমেণ্ট কৰি থাকোঁ 1 2 3 3 2 1 এইটো যদি কৰি থাকোঁ মই 1 figure 2 figure 3 again 2 figure 1 again 1 2 3 3 2 1 1 2 3 3 2 1 that means মই যদি কইলটোক এনেকৈ মুভ কৰি থাকোঁ ন লাইট জ্বলিব এতিয়া কিয় হ'ব শুনা সিম্পল কথা একদম সিম্পল কথা যে আমি জানো এটা মেগনেটৰ পৰা মই এইখিনি ইৰেজ কৰোঁ হা এইখিনি মই ইৰেজ কৰোঁ ঠিক আছে এইখিনি সব ইৰেজ কৰিছোঁ মই অলাগতিয়ালবোৰ ইৰেজ কৰি দিছোঁ মই ঠিক আছে কি হৈছে এটা মেগনেটৰ পৰা আমি জানো কি বেটা নৰ্থ আৰু চাউথ এনেকৈ বা কি হয় লাইনছ অফ ফ্লাক্সবোৰ ওলাই নহয় জানো লাইনছ অফ ফ্লাক্সবোৰ ওলাই এনেকৈ নৰ্থ পলৰ পৰা যাব চাউথ পলৰ সোমাব তোমাৰ এইখিনি জেনেৰেল ভাইবাটো যিসকলে পঢ়ি আছা ন সিহঁতৰ কাৰণে জেনেৰেল ভাইবাটো এইবোৰ হেল্পফুল হ'ব ঠিক আছে তো বস্তুবোৰ অলপ মন দি শুনিবা নৰ্থ পলৰ পৰা ওলাই চাউথ পলত যাব ঠিক আছে এইবোৰ ইমেজিনেৰী লাইন আমি চবেই জানো নহয় জানো নৰ্থ পলৰ পৰা চাউথ পলত ডেট মিনছ আমি চকুৰে দেখা নাপাওঁ বাট আছে ঠিক আছে অ'কে তোমালোকে ফিজিক্সৰ আই থিংক এক্সপেৰিমেণ্টত এইবোৰ কৰি চাওঁ নৰ্থ পলৰ পৰা ফ্লাক্সবোৰ ওলাইছে চাউথ পললৈ গৈছে আৰু তুমি যেতিয়া এই কইলটো এনেকৈ থৈ দিবা ন পজিশ্যন চেঞ্জ কৰিবা পজিশ্যন চেঞ্জ কৰি আছা ন এই ফ্লাক্সবোৰ কাট কৰিব হয় নে নহয় কোৱা ফ্লাক্সবোৰ কাট কৰিব তো ফ্লাক্স কাট কৰাৰ কাৰণে কি হ'ব ফ্লাক্সৰ চেঞ্জ আহিব হয়নে চেঞ্জ হোৱাৰ কাৰণে মোৰ বাল্বটো জ্বলিব চিম্পল কথা ভাই চিম্পল কথা বুজি পাইছা ন কিয় হ'ল ক'লো কেলে ফ্লাক্সটো কাট কৰিছে এনেকৈ মুভ কৰিছে যোৱা যেনেকৈ এয়া নৰ্থ এনেকৈ চাউথৰ পৰা গৈছে হয়নে নৰ্থৰ পৰা গৈছে চাউথলৈ হয়নে এনেকৈ গৈ আছে দেন কাট কৰিলে হয়নে আগতে ইয়াতহে আছিলে এতিয়া এইফালে গ'ল ডেট মিনছ কাট কৰিছে ন এনেকৈ যেতিয়া গ'ল পজিশ্যন নম্বৰ 2ত আহিলে কাট কৰিলে ন তো সেই যে চেঞ্জ ইন ফ্লাক্স আহিছে ডেট ইজ ৱাই মোৰ বাল্বটো জ্বলিব ক্লিয়াৰ হৈছে না মোৰ কথাটো অ'কে ঠিক আছে বাৰু এইখিনিলৈকে আমি বুজিলোঁ ৰাইট এতিয়া কথাটো হ'ল যে মই যদি ডায়েগ্ৰামত ড্ৰ কৰোঁ বস্তুটো
ডায়াগ্ৰামত যদি মই ড্ৰ কৰোঁ মই এনেকুৱা নিচিনা পাম ৰাইট দিছ ইজ নৰ্থ প'ল এণ্ড দিছ ইজ চাউথ প'ল হয়নে এইটো নৰ্থ আছে চাউথ আছে ইয়াৰ মাজতে মই কি কৰিছোঁ মই এটা কইল এটা থৈ দিছোঁ এনেকৈ হয়নে এটা কইল এটা মই এনেকৈ থৈ দিছোঁ अब কইলটো যেতিয়া মই মুভ কৰিম ন কইলটো অবভিয়াছ কথা কইলটো যেতিয়া মই মুভ কৰিম ধৰি লৈছোঁ এ এনেকৈ নাম দিছোঁ মই এ বি চি ডি এ বি চি ডি এই কইলটো আছে ঠিক আছে अब নেক্সট অলপ দেৰি পাছত ডেট মিনছ অলপ দেৰি পাছত আফটাৰ 180 ডিগ্ৰী চাৰ্কেলৰ পাছত কি হ'ব সেম নৰ্থ আছে সেম সাউথ প'ল আছে এতিয়া এইটো এনেকৈ ঘূৰিছে ন এনেকৈ ঘূৰিছে কইলটো চোৱা মন দিয়া এ বি চি ডি এনেকৈ ৰোটেট কৰি আছে আফটাৰ 180 ডিগ্ৰীৰ পাছত কি হ'ব অবভিয়াছ কথা ইয়াত আহিব চি এই পজিশ্যনটো এইফালে গুচি যাব চি এইফালে ডি এইফালে এ এইফালে বি এনেকুৱা নিচিনা মোৰ ধৰি লওক এই হাতখন এই মোৰ এই ফিংগাৰ ধৰা এ হয় এ ঠিক আছে এ হয় যেতিয়া এইটো এনেকৈ যাবগৈ এতিয়া এ পজিশ্যন কোনফালে এইটো ফালে তো মই সেয়াই দিলোঁ চোৱা আগতে এ পজিশ্যন ইয়াত আছিলে ঘূৰি যোৱাৰ পাছত এ পজিশ্যন ইয়াত আহিলে চিম্পল ন এতিয়া বুজি পাইছা অ'কে আৰু ফ্লাক্স কাট কৰাৰ কাৰণে কি হ'ব অবভিয়াছ কথা বেটা অবভিয়াছ কথা মোৰ কি হৈছে ইয়াত কাৰেণ্ট ফ্ল' হ'ব ৰাইট এনেকৈ কাৰেণ্ট ফ্ল' হ'ব ঠিক আছে চিম্পল কথা ন মই একদম এইমাত্ৰ তোমালোকে এইটো বুজিলা শ্বৰ্টত কৰিবৰ কাৰণে গৈ আছোঁ আৰু লং নকৰোঁ ঠিক আছে অলৰেডি তোমালোকৰ কনচেপ্টবোৰ ক্লিয়াৰ আছে মই জাষ্ট ভাৰ্বেলি কথাখিনি কৈ গৈ আছোঁ ঠিক আছে অবভিয়াছ কথা এতিয়া ফ্লাক্স ঘূৰি আছে ন ফ্লাক্স কাট হ'ব তো কাৰেণ্ট ফ্ল' হ'ব অ'কে বাট তোমালোকে এটা কথা মন কৰা অকণমান দেৰিৰ আগে যিটো এ বি যিটো মানে কণ্ডাক্টৰ আছিলে ইয়াত কাৰেণ্ট আপৱাৰ্ড গৈছিলে ৰাইট ইয়াত কাৰেণ্ট আপৱাৰ্ড গৈছিলে এতিয়া তুমি চোৱা এইটো চৰি এইটো বি হয় হা এইটো বি হয় এ আৰু বি যিটো কণ্ডাক্টৰ আছে ইয়াত এতিয়া কাৰেণ্ট ডাউনৱাৰ্ড আহিছে ৰাইট ডাউনৱাৰ্ড আহিছে ডেট মিনছ মই কি ক'ব পাৰোঁ যে মোৰ কাৰেণ্টটো কি হৈছে অল্টাৰনেটিং কাৰেণ্ট প্ৰডিউচ হৈ আছে ভিতৰত মোৰ এ চি কাৰেণ্ট প্ৰডিউচ হৈ আছে তো সদায় মই কিবা কেতিয়াবা কুৱেশ্যনত সোধেও যে ডি চি জেনেৰেটৰৰ যিটো আমাৰ মানে ভিতৰত থাকে ন তাত কি প্ৰডিউচ হৈ আছে মানে অৰিজিনেলি প্ৰডিউচ হৈ থাকে কি প্ৰডিউচ হৈ থাকে এ চি অল্টাৰনেটিং কাৰেণ্ট আমি পাওঁ অৰিজিনেলি ঠিক আছে অৰিজিনেলি আমি ভিতৰত অল্টাৰনেটিং কাৰেণ্ট পাওঁ বাট আমাৰ নামটো ডি চি জেনেৰেটৰ ন তো এ চি জেনেৰেটৰ কিয় নাই কৰা ডি চি জেনেৰেটৰ কেলৈ কৈছে বিকজ এই এ চিটোক ডি চিলৈ কনভাৰ্ট কৰিব এই এ চিক ডি চিলৈ কনভাৰ্ট কৰিব থ্ৰু কমিউটেটৰ তোমালোকে নামটো শুনিছা ৰাইট কমিউটেটৰ ঠিক আছে তো কমিউটেটৰ ইয়াত আমাৰ থাকিব যিটোৱে এ চিক ডি চিলৈ কনভাৰ্ট কৰিব ঠিক আছে অ'কে তো আমি কমিউটেটৰ বিষয়ে বস্তুটো গম পালোঁ ঠিক আছে চ' ইমান ডিটেইলত যাব নালাগে ছাৰ একদম পূৰা মই যিখিনি পূৰা ডেট মিনছ পূৰা ড্ৰ কৰি মেলি এক্সপ্লেনেশ্যন ভাইত বহুত টাইম লাগিব আমি জানোৱে কমিউটেটৰৰ কাৰণে এ চিটো ডি চিলৈ কনভাৰ্ট হয় ঠিক আছে ষ্টিল যদি ভাবা যে ছাৰ আৰু অলপ বুজিব বিচাৰিছোঁ বুজাই দিয়ক ভিডিঅ' এভেইলেবল আছে মোক কণ্টেক্ট কৰিবা ভিডিঅ' দি দিম মই ঠিক আছে তো এ চিটো ডি চি কনভাৰ্ট হৈ আছে থ্ৰু কমিউটেটৰ ফাৰ্ষ্ট কথা হ'ল এয়া ৰাইট এতিয়া আহিলে কি আমি কমিউটেটৰ গম পালোঁ তো কমিউটেটৰ থাকে ক'ত ইয়াত থাকে চোৱা কমিউটেটৰ ইয়াত থাকে কমিউটেটৰ ন এনেকৈ থাকিব চোৱা এই পাৰ্টটো দেখা পাইছা এইটো এটা কইলৰ কাৰণে এটা কইল ন এইটো এটা আছে ন এটা কইলৰ কাৰণে এনেকৈ কমিউটেটৰ থাকিব এইটো ঠিক আছে এই দিছ ওৱান এণ্ড দিছ ওৱান লেট আছ চে বেটা দিছ ইজ এ দিছ ইজ বি ইয়াত কি হ'ব কোৱা এ কোনটো হ'ব যদি এইটো এ আৰু এইটো বি হয় ইয়াত কোনটো হ'ব এ বেটা এইটো এ হ'ব ন এইটো বি হ'ব ৰাইট অ'কে ইয়াত কি থাকে সদায় মনত ৰাখিবা কমিউটেটৰৰ লগত লাগি থাকে ব্ৰাছ অ'কে ব্ৰাছে কি কৰিব কাৰেণ্ট কালেক্ট কৰে ব্ৰাছে কি কৰে কালেক্ট কাৰেণ্ট ব্ৰাছে কাৰেণ্ট কালেক্ট কৰে অলৱেজ ৰিমেম্বাৰ এইবোৰ MCQত আহে ঠিক আছে এইবোৰ MCQত আহে ব্ৰাছে কি কৰে ঠিক আছে আই থিংক অলপ হেৰি হৈছে পোহৰ পৰিছে টেনশ্যন ল'ব নালাগে কালেক্ট কাৰেণ্ট মনত থাকি যাব ন ঠিক আছে দিয়া কমিউটেটৰে কি কৰে দিছ ইজ কমিউটেটৰ কি কৰে কনভাৰ্ট কি এ চি টু ডি চি বেটা একদম ক্লিয়াৰ হৈছে নাই চিয়'ৰ হোৱা নাই তুমি
চিয়'ৰ হৈ আছে সম্পূৰ্ণ যে ভাই কম্পিউটাৰে এ চিটো ডি চিলৈ কনভাৰ্ট কৰে ব্ৰাছে সেই কম্পিউটাৰৰ পৰা কাৰেণ্ট কালেক্ট কৰে ক'লৈ দিয়ে লোডলৈ দিছ ইজ লোড LOAD লোড অ'কে বুজি পাইছা মোৰ কথাষাৰ ক্লিয়াৰ হৈছে তো ঠিক আছে বাৰু অ'কে আব যেতিয়া য'ত আমাৰ ডাঙৰ ডাঙৰ হেৰি থাকে ন মই এতিয়া এইটো ইৰেজ কৰিবৰ কাৰণে গৈ আছোঁ আৰু কিবা ক'ব আছে নেকি ইয়াতে আৰু কিবা ক'ব আছে নেকি মই চাই লওঁ আৰু কিবা ক'ব থাকিল নেকি কাৰণ মই এবাৰ ইৰেজ কৰি দিম আকৌ বস্তুটো পাবলৈ মুস্কিল হৈ যাব অ'কে ঠিক আছে বাৰু দিয়া মই খালি এটা সৰু কথা এটা কৈ থৈ দিওঁ সৰু কথা এটা কওঁ যে যেতিয়া মনত থৈ দিবা এটা কথা মনত থৈ দিবা যেতিয়া এনেকৈ মোৰ ওচৰত বাৰ মেগনেট আছে নৰ্থ আৰু চাউথ পল মই দেখাই দিছোঁ জাষ্ট কইলটো ইয়াত থাকিব একদম মাজত আছে ধৰি লোৱা হা কইলটো মাজত আছে কইলটো এনেকৈ মাজত আছে আৰু বাল্ব আছে ঠিক আছে তো অবভিয়াছ কথা যেতিয়া মুভ কৰিম তো অবভিয়াছ কথা ফ্লাক্স কাট হ'ব কাৰেণ্ট ফ্ল' হ'ব ফ্লাক্স কাট হ'ব কাৰেণ্ট ফ্ল' হ'ব ইট মিনছ কি অবভিয়াছ কথা ন কাৰেণ্ট ফ্ল' কেলৈ হ'ব ইয়াত EMF ইনডিউচ হ'ব যেতিয়া মই মুভ কৰি আছোঁ ফ্লাক্স কাট হ'ব ক'ত কাৰ ফ্লাক্স কাট হ'ব ইয়াৰ ফ্লাক্সখিনি কাট কৰিব কোনে কাট কৰিব কাট কৰিব কইলে কাট কৰিব অ'কে অবভিয়াছ কথা কাট কৰিবৰ কাৰণে EMF ইনডিউচ হ'ব EMF ইনডিউচ হোৱাৰ কাৰণে কাৰেণ্ট ফ্ল' হ'ব ইমানখিনি জানা তোমালোকে অ'কে এই EMF ইনডিউচ হ'ব আৰু তাৰ কাৰণে কাৰেণ্ট ফ্ল' হ'ব ঠিক আছে ডেট মিনছ কি মই অলপ ডিটেইলত ক'ব বিচাৰিছোঁ হা কেলৈ কম নিজে বুজি পাবা ডেট মিনছ কি যেতিয়া এটা EMF হিচাপে কাম কৰিব ন এই কইলটোৱে কি কৈছোঁ এই কইলটোৱে এনেকৈ বিহেভ কৰিব যেন এটা বেটাৰীহে হয় মোৰ কথাষাৰ বুজি পাইছা যেন এটা বেটাৰী বেটা সেইটো কাৰণেতো যেতিয়া মই কইলটো মুভ কৰোঁ লাইটটো জ্বলি যায় বিকজ যেনেকৈ এই কইলটো এনেকুৱা বিহেভ কৰিব যেন এইটো এটা বেটাৰীহে হয় বেটাৰী চ'ৰ্চ হয় ৰাইট ডেট ইজ ৱাই EMF ইনডিউচ হৈ থাকে ক্লিয়াৰ হৈ আছে সম্পূৰ্ণ ঠিক আছে অ'কে এতিয়া শুনা কনচেপ্ট দি যাম কৈছোঁ ন কনচেপ্ট দি যাম টেনশ্যন ল'ব নালাগে অলপ ফাষ্ট কৈছোঁ মই হয় বিকজ এইটো কাৰণে ফাষ্ট কৈ আছোঁ সোনকালে আমি যাব আছে আৰু কোৰ্চটো অলপ দীঘল আছে ঠিক আছে আৰু অলৰেডি তোমালোকে এইখিনি পাই আহিছা তো সেইটো কাৰণে অলপ ফাষ্ট কৈ আছোঁ মই অ'কে নেক্সট এইখিনি হ'ল ৰাইট অ'কে এতিয়া মই আৰু এটা কথা কওঁ যেতিয়া মোৰ কইলটো একদম মাজত থাকিব মাজত নহয় যেতিয়া মোৰ কইলটো একদম সম্পূৰ্ণ নৰ্থ পলৰ আণ্ডাৰত থাকিব ঠিক আছে যেতিয়া মোৰ কইলটো সম্পূৰ্ণ নৰ্থ পলৰ আণ্ডাৰত থাকিব তেতিয়া ইয়াত মেক্সিমাম EMF পাম মানে ডেট মিনছ সম্পূৰ্ণ নৰ্থ পল একদম মাজত নৰ্থ পলটো যদি বহুত ডাঙৰ হয় ন বহুত ডাঙৰ যদি মোৰ ওচৰত নৰ্থ পল আছে তাৰ মাজত যদি থাকিব ডেট মিনছ একদম এইখিনি যদি থাকে ঠিক আছে এইখিনি লগত যদি মোৰ কইলটো থাকে তাত মেক্সিমাম EMF পাম ঠিক আছে মেক্সিমাম পজিটিভ EMF বুলি কৈছোঁ মই কেলৈ কৈছোঁ মেক্সিমাম পজিটিভ ৱৰ্ডটো কেলৈ লগাইছোঁ মই এতিয়াই কম টেনশ্যন ল'ব নালাগে ঠিক আছে ঠিক সেইদৰে মোৰ কইলটো আফটাৰ মুভমেণ্ট যেতিয়া মোৰ কইলটো ইয়াত থাকিব একদম চাউথ পলৰ একদম মাজত মাজৰ ৱৰ্ডটো মই লগাইছোঁ কিন্তু এইটো মনত থৈ দিবা একদম চাউথ পলৰ একদম আণ্ডাৰত এই ৱৰ্ডটো কিন্তু মই লগাইছোঁ কালি পৰহি যেতিয়া আমি MCQবোৰ কৰিব যাম ন এইবোৰ কাম দিব ঠিক আছে যেতিয়া মাজত দিম তেতিয়া মেক্সিমাম নিগেটিভ EMF পাম আমি ঠিক আছে নিগেটিভ EMF পাম বেটা এটা কথা খালি ইয়াত মই নিগেটিভ কিয় ক'লোঁ ইয়াত মই পজিটিভ কিয় ক'লোঁ বিকজ চিম্পল কথা ছাৰ যেতিয়া এটা কইলে নৰ্থ আৰু চাউথ পল ক্ৰছ কৰিব যেতিয়া এটা কইলে নৰ্থ আৰু চাউথ পল ক্ৰছ কৰে ভাই AC আমি EMF পাওঁ ৰাইট AC কাৰেণ্ট পাওঁ EMFও AC পাওঁ তো ডেট ইজ ৱাই ন মই ইয়াত পজিটিভ দিছোঁ ইয়াত নিগেটিভ দিছোঁ মোৰ কথাষাৰ বুজি পাইছানে নাই এতিয়া মোৰ কথাষাৰ ক্লিয়াৰ হৈছে ডেট ইজ ৱাই ইয়াত আমি পজিটিভ দিলোঁ ডেট ইজ ৱাই আমি ইয়াত নিগেটিভ দিলোঁ যিহেতু এটা কইল যেতিয়া নৰ্থ আৰু চাউথ পল ক্ৰছ কৰে ন AC EMF আমি পাওঁ এটা সম্পূৰ্ণ চাইকেল কমপ্লিট হোৱা বুলি কয় এতিয়া নৰ্থ আৰু চাউথ পল ক্ৰছ কৰি যাব ন এটা সম্পূৰ্ণ চাইকেল কমপ্লিট হোৱা বুলি কয় ইয়াত চাইকেলটো এতিয়া চোৱা চাইকেলটো চোৱা দেই চোৱা মই এইখিনি ইৰেজ কৰোঁ হা এইখিনি মই ইৰেজ কৰিছোঁ
ডাঙৰকৈ ড্ৰ কৰিছোঁ হা এয়া নৰ্থ পল এয়া সাউথ পল ধৰি লৈছোঁ এইখিনিলৈকে দেই এইখিনিলৈকে একদম নৰ্থ পল আছে এইখিনিলৈকে সাউথ পল আছে ক্লিয়াৰ হৈ আছে ডটেড লাইন দি মই দেখাই দিছোঁ আই থিংক দেখা পাইছা বৰ্ডত ঠিক আছে বাৰু অ'কে अब इमेजिन करा मैं कॉइल ड्र नकरों हाँ जस्ट देखाब कारण गई आसो कॉइल तो मोर जी कॉइल आছিলে সেইটো एकदम याद पाले कॉइल तो एकदम याद पाइसे पेनडल चेंज कर लो एया ओके तो कॉइल तो एकदम याद पाइसे याद पाते कि हम जस्ट हि नॉर्थ पोलक जस्ट टाच करिसेहे हि जस्ट मैं अलपहे फ्लाक्स काट करिब बेटा अलप फ्लाक्स काट करार कारण कि हम अलप EMF पाम आमी राइट ओके देन हि याद पाले ये पजिशन पाले तो EMF और अलग बढ़ देन एकदम सेंटर पजिशन पाइसे बस्तु बुझी पासा ना कॉइल तो कथा কৈ আছো एकदम सेंटर पजिशन पाइसे भाई मैक्सिमाम EMF पाई गल अगेन सेंटर पजिशन पा साइड काटी आहिले बस्तु मन दियाते बहुत कनसेप्चुअल कथा কৈ আছো এইবোৰ MCQত আহে কালি পঢ়ি নকবা স্যার কি কৈছে বুঝি পোৱা নাই এইবোৰ কিন্তু কালি পঢ়ি নকবা দেই सेंटर पजिशन আহি গল मैक्सिमाम পালো सेंटर पजिशन पा তললৈ গৈছে ঠিক আছে ओके सेंटर पजिशन या तल मैं नेक्स्ट अक आगबाढ़ी आम यू सेंटर पजिशन आছিলে नॉर्थ पोल एकदम सेंटर पजिशन आছিলে नॉर्थ पोल सेंटर पजिशन यू आছিলে तार পৰা অলপ আমি আগবাঢ়ি আহিলো আগবাঢ়ি অহাৰ কাৰণে EMF টো অলপ কমিব বিকজ কেলে মই কৈছো সেন্টাৰ পজিশনতে ম্যাক্সিমাম থাকিব এফালেও যাম কমিব হেফালেও যাম থাকিম কমি যাব আমাৰ ওকে নেক্সট আৰু অলপ আগবাঢ়িলো আৰু কমিছে আৰু অলপ আগবাঢ়িলো এইটো পজিশন বেটা EMF 0 ओके अगेन इटा साउथ पोल अंडारत आहिसे EMF निगेटिव फाले आरु गइसे निगेटिव कॉइल तो कथा কৈছো जत लाइट तो जली आছিলে जे आरु गइसे निगेटिव फाले ধৰি লৈছো এটো সাউথ পোলৰ সেন্টাৰ পইণ্ট आरु सेंटर आহি পাইছে एकदम मैक्सिमम EMF एটো साउथ पोলৰ सेंटरটো পাৰ কৰিছে মোৰ কইলটোৱে তো আকৌ EMF কমি যাব अगेन आरु পাৰ কৰিছে EMF কমি যাব आरु अगेन पार এডোখত একদম খতম EMF 0 বুজি পাইছা না নাই মই গ্যাৰান্টি মাৰি কৈছো ইয়াৰ আগৰে তোমালোকে যদি কোনোবা নুবুজা আসলা ন এতিয়া একো বাকি ৰখা নাই সকলে বুজি পাইছা মই গ্যাৰান্টি মাৰি কৈছো ষ্টিল বুজি পোৱা নাই ন তথাপি মোক খুদি লবা কোনো কথা নাই কিন্তু মই যিমানখিনি জানো মই গ্যাৰান্টি মাৰিব পাৰো তোমালোকে এইখিনি আৰামছে বুজি পাইছা ঠিক আছে তো এতিয়া কথাটো আমি এইখিনিলৈ আমি আহিলো আমি AC যে প্ৰডিউসাৰ আমি গম পালো যে AC DC কৰে কমিউটেটৰে আমি গম পালো কমিউটেটৰ পৰা কারেন্ট লৈ ব্ৰাশে क्लियर हो আছে ओके चलो नेक्स्ट आमी साम हेरी AC जितो आमार कि बुली कय सॉरी जेनारेटर जितो आमार EMF प्रोड्यूस হয় न हेतु ठीक আছে जेनारेटर EMF जितो प्रोड्यूस হয় মই সিধা সব মই এক্সপ্লেনেশন মই বাৰে বাৰে কৈছো মই এক্সপ্লেইন কৰিবলৈ না যাও এতিয়া মই ঠিক আছে এক্সপ্লেইন ডিৰাইভেশন মই বু কৰিব না যাও বিকজ তোমাৰ একাডেমিক ক্লাস চলি থকা নাই মই বাৰে বাৰে কৈছো মোৰ উদ্দেশ্য হৈছে তোমালোকক जिटो एंट्रेंस एग्जाम আছে হে एंट्रेंस एग्जाम तो क्रैक কৰাৰ মোৰ উদ্দেশ্য হৈছে ঠিক আছে তো হেতু কাৰণে যিখিনি জৰুৰী মই হেখিনি কৰিব গৈ আছো ঠিক আছে EMF এক্সপ্লেনেশন কৰিবলৈ বেটা কতো নুহুদে তোমাক যে এক্সপ্লেইন কৰি দিয়া EMF কতো নুহুদে মানে কম্পিটিটিভ এক্সামৰ কথা কৈছো কতো এক্সপ্লেনেশন কতো নুহুদে यस ভ্যালু হুদিব তোমাক কিন্তু তো DC জেনাৰেটৰৰ EMF ৰ ইকুৱেশ্যন হৈছে এনেকৈ লিখিবা EG is equal to P phi Zn by 60A. Okay, P phi Zn by 60A. মত পৰিব P phi Zn by 60A. P কি হৈছে? P হৈছে number of poles. তোমাৰ ওচৰত নৰ্থ এণ্ড সাউথ পোল কেটা আছে? তোমাৰ ওচৰত নৰ্থ আৰু সাউথ পোল কেটা আছে? হেতুৱে হৈছে P হৈছে নাম্বাৰ অফ পোলস সদায় মৰটা কিমান নাম্বাৰ অফ পোলস সদায় জুৰাই হ'ব আইদাৰ 2 4 6 8 তেনেকুৱা থাকিব কেতিয়া 1 3 5 7 এনেকৈ নোপোৱা বিকজ কে নৰ্থ আৰু সাউথ পোল আমি জানো এটি পেয়াৰ হিচাপে থাকে ওকে ইমানখিনি আমি গম পালো নেক্সট হৈছে P হল গম পালো ফাই কি হয় ফাই হৈছে ফ্লাক্স পাৰ পোল फ्लक्स पार पोल अर्थात नॉर्थ पोले कोआ एंड साउथ पोले कोआ दुइटार परा फ्लक्स किमान उलाइसे प्रत्येकटा पोलर पा उला फ्लक्सके कब फाई मोर कथाखार गम पाइसा ने ओके ठीक আছে जेनेके फॉर एग्जांपल धरि लैसु मोर शॉर्ट P ৰ ভ্যালু আছে 2 দুটা পোল আছে অৰ্থাৎ নৰ্থ আৰু সাউথ পোল আছে নৰ্থ এণ্ড সাউথ পোল আছে মোর শॉर्ट ঠিক আছে আৰু নৰ্থ আৰু সাউথ প্ৰত্যেকটা পোলৰ পৰাই মই এনেকৈ ড্ৰ কৰি দিছো নৰ্থ This is north or this is south. A2 pra ধৰি ল 1 2 3 4 5 মই নে কৈছো পাঁচটা ফ্লাক্স মই পাই আছো ইয়াৰ পৰা
5টা ফ্লাক্স ওলাইছে ঠিক ইয়াত 1 2 3 4 5 5টা ফ্লাক্স সোমাইছে ঠিক আছে বুজি পাইছ না মই ধুনীয়াকৈ কৈছো কথাটো তো দ্যাট মিন্স ফায়াৰ ভ্যালু হ'ব ইয়াত 5 10 নহয় আকৌ 10 কৰি নিদিবা ফায়াৰ ভ্যালু 5 হ'ব কিয় 5 বিকজ আইদাৰ নৰ্থ পোল অৰ সাউথ পোল কোনোবা এটা পোলক আমি ধৰো হেতু কাৰণে ফ্লাক্স পাৰ পোল আমি লিখো ফ্লাক্স পাৰ পোল ওকে তো হেতু ক্ষেত্ৰত যদি মোক টোটাল ফ্লাক্স কিমান হ'ব কোৱা টোটাল ফ্লাক্স কেতিয়াবা এনেকুৱা এক্সাম খুৰি দিয়ে টোটাল ফ্লাক্স কিমান হ'ব ভাই সিম্পল কথা স্যাৰ আমাৰ ওচৰত পোল আছে দুটা राइट पोल আছে দুটা ফ্লাক্স পার পোল আছে 5টা টোটাল ফ্লাক্স হ'ব স্যার 2 * 5 অবভিয়াস কথা 10 ওয়েবার ন আমি ফ্লাক্সৰ হেৰি ওয়েবার লিখো রাইট তো মই এনে লিখি দিছো আৰু বস্তুটো ভাই বুজি যাবা কনসেপ্টটো হে দিব বিচাৰিছো মই ইউনিট বোৰ না যাবা ঠিক আছে দিস ইজ ওয়েবার ফ্লাক্সৰ ইউনিট ওয়েবার হয় হা ওকে নেক্সট আমি ফাই গম পালো ঠিক আছে নেক্সট জেড ন Z কি হয় Z হৈছে টোটাল নাম্বার অফ কন্ডাক্টর টোটাল নাম্বার অফ কন্ডাক্টর মানে এটা মোৰ ওচৰত যেটো আৰ্মেচাৰ আছে আৰ্মেচাৰৰ টোটাল কন্ডাক্টর কিমান আছে সিম্পল কথা তো অবভিয়াস কথা এই তোমালোকক এক্সাম এই ভাই এক্সামত দিয়া থাকিব যদি দিয়ে হা নাইবা নিদিলেও উলিয়াব দিব পাৰে কোনো কথাই নাই টোটাল নাম্বার ভাই টোটাল নাম্বার অফ কন্ডাক্টর সিম্পল কথা ন সিম্পল কথা ইয়াত আৰু মাথা মাৰিবলগা একো নাই ওকে জেড গম পালো এন কি হয় এন হৈছে স্পীড অফ rotation in rpm rotation per minute 1 মিনিটত কিমান পাক ঘূৰাইছা তুমি 1 মিনিটত মোৰ জেনাৰেটৰটো মই ঘূৰাম ন জেনাৰেটৰৰ কি কৰিম কইলটো ঘূৰাম ন দেখাইছো ন মই অলপ আগে কইলটা আছিলে নৰ্থ আৰু সাউথ পোল এনেকৈ আছিলে কইলটো আছিলে তাকটো মই ঘূৰাম কিমান স্পীডত ঘূৰাইছো দিস ইজ এন ভডা মোৰ থাকিব তাক আমি rpm মত লিখো ঠিক আছে হল ভাই 60 to 60 হয় ইয়াক মই কি কম কোৱা 60 তোমাৰ কি কম 60 to 60 হয় ভাই এ কি হয় এ ইজ নাম্বার অফ parallel path a is equal number of parallel path ঠিক আছে अब number of parallel path মই এখিনি ইউজ কৰো হা number of parallel path বেলেগ কৈ আহো মই এখিনি বুজি পাইছা আৰামছে ৰাইট ওকে ঠিক আছে তো এ হৈছে number of parallel path ন number of parallel path ওকে তো মোৰ ওচৰত দুটা জানো মোৰ ওচৰত দুটা ওয়াইন্ডিং আছে তোমালোকে জানা ন আমাৰ কি ধৰণৰ কি ওয়াইন্ডিং আছে লেফট এন্ড ওয়েভ ঠিক আছে अब যদি তোমালোকে যদি কোনোবা ভাবা স্যার ওয়াইন্ডিং না জানো লেফট ওয়াইন্ডিং কি হয় ওয়েভ ওয়াইন্ডিং কি হয় না জানো আমি শুনিছো নাম হয় কি না জানো আৰু মই জানো বহুতে এটো তোমালোকে সবৰ মন এটো কোৱেশ্চন আছে স্যার লেফট ওয়াইন্ডিং কি হয় না জানো ওয়েভ ওয়াইন্ডিং কি হয় মই না জানো টেনশন লব না লাগে জাস্ট মই দেখাই দিম মই এতিয়া দেখাই দিম ঠিক আছে এতিয়া দেখাই দিম লেফট কি ওয়েভ কি দেখাই দিম জাস্ট ফাৰ্স্টতে এটো চাই লোৱা ঠিক আছে তো আমাৰ সো লেফট ওয়াইন্ডিং আছে ওয়েভ ওয়াইন্ডিং আছে ঠিক আছে কেবা লেফট দিব কোৱেশ্চন দিয়ে দিব তোমাক লেফট দিব ওয়েভ দিব হা অলৱেজ ৰিমেম্বৰ বেটা এ ইজ ইকুৱেল টু পি হয় ফৰ লেফট ওয়াইন্ডিং আৰু এ যেটো নাম্বার অফ প্যাৰেলাল পাথ ইজ ইকুৱেল টু হয় ফৰ ওয়েভ ওয়াইন্ডিং মই সম বাৰে কিন্তু এবোৰ বুজাব নাই দেই মই যেতিয়া মই এমসিকিউ কৰাম ন মই যেতিয়া মই ইয়াৰ তাৎপৰ্যৰ কিবা ইয়াৰ ৰিজন দিব লগা থাকিব মই ডাইৰেক্ট মই কৈ দিম যে হে ভিডিওটো চাই লোৱা বুলি তো আলটিমেটলি তুমি গৈ থৈ এই ভিডিও চাবই লাগিব উপায় নাই ঠিক আছে এটো ওয়েভ ওয়াইন্ডিং তো এতিয়া সো আমাৰ এক্সামত এখিনি আহিম টেনচন মন লাগে মই পঢ়ৰি যোৱা নাই দেই লেফট আৰু ওয়েভ কি মই বুজাই দিম এটা সো তোমালোকৰ নিশ্চয় মনত আহিব ন স্যার মনত আছে ঠিক আছে বাকি কিন্তু বুজি গলো এটাতো কনফিউজন কৰি দিব ন স্যার এ ইজ ইকুৱেল টু পি যে হয় ফৰ লেফট ওয়াইন্ডিং আমি কেনেকৈ মত থাকিব আমাৰ কেনেকৈ স্যার এনেকৈ এক্সামত মনত হেতু ভয় লাগি থাকে ন স্যার এক্সামত এটো হয়তো লিখি দিব পাৰো এ ইজ ইকুৱেল টু ফৰ লেফট ওয়াইন্ডিং বুলি আৰু এ ইজ ইকুৱেল টু পি ফৰ ওয়েভ ওয়াইন্ডিং বুলি এনেকৈ লিখি দিব পাৰো ন কিন্তু এটো হয় জানো এটো ভুল হয় কারেক্টটো এটোৱে হয় আমাৰ a = p হয় ফৰ লেফট ওয়াইন্ডিং তো ইয়াৰ কাৰণে মই টেকনিকটো কৈছো শুনা শৰ্টকাট টেকনিক একদম মনত থাকি যাব ঠিক আছে ইয়াৰ কাৰণে কি কৰিবা যে লেফটৰ কাৰণে সো তুমি লেফট ওয়াইন্ডিং ভালকে চোৱা লেফট ওয়াইন্ডিং তুমি ভালকে চোৱা
তো ইয়াক ভালকৈ দেখি চাই আমি কি গম পালোঁ যে ইয়াত পি এলফাবেটটো আছে পি এলফাবেটটো ইয়াত আছে দেখা পাইছা না চোৱা পি এলফাবেটটো আছে চোৱা লেপতে পি এলফাবেটটো আছে বেটা পি এলফাবেটটো থকাৰ কাৰণে এ ইজ ইকুৱেল টু পি লিখিব আছে আমি এক্সামত শ্বৰ্টকাট টেকনিক ভাই মনত থাকি গ'ল এটা ট্ৰিক এটা দি দিলোঁ তোমালোকক ঠিক আছে ইয়াৰ কোনো লজিক নাই হা ইয়াত লজিক বিচাৰিব নাযাবা এ এলত পি আছে কাৰণেহে এ ইজ ইকুৱেল টু পি হয় ভাই সেইটো কোনো লজিক নহয় দেই মই জাষ্ট এক্সামত মনত যে থাকিব সেইটো কাৰণে তোমালোকক হেল্প কৰি দিছোঁ মই ঠিক আছে সেইটো বেলেগ জেগাত কৈ লিখি থৈ না মানে হেৰি কৰি থৈ নাহিবা কোনে কৈছে যে অংকন কোচিং ক্লাছৰ ছাৰে আমাক এনেকৈ দেখাই গৈছে ভাই মই মনত থাকিবৰ কাৰণেহে কৈছোঁ অ'কে যে এক্সামত যাতে তুমি ঢকা নোখোৱা তো এ ইজ ইকুৱেল টু পি হয় ফৰ লেফ্ট কেলে এলত পি আছে ৱেভ ৱাইণ্ডিংটো অভিয়াছ কথা 2 বাকী থাকিলে সেইটো ৱেভৰ লগত চিপকাই দিয়া কি আছে নো অ'কে তো ঠিক আছে বাৰু দিয়া এইখিনি আমি শিকিলোঁ লেপ আৰু ৱেভ ৱাইণ্ডিং কি হয় এতিয়া দেখাই দিছোঁ চোৱা তো এতিয়া আমি চোৱা কৰিবলৈ গৈ আছোঁ লেপ ৱাইণ্ডিং আৰু ৱেভ ৱাইণ্ডিংটো কি হয় ঠিক আছে তো ইয়াতে চোৱা তোমালোকে নিশ্চয় এনেকুৱা নিচিনা ৱাইণ্ডিংবোৰ দেখিছা নহয় জানো কি হয় কি নহয় সেইটো পিছতকৈ ঠিক আছে কিন্তু দেখিছা না য়েছ অৰ ন বুলি ক'বা মোক দেখিছা নহয় এনেকুৱা নিচিনা ৱাইণ্ডিং তুমি দেখা পোৱা আন কেনেকুৱা এটা ৱাইণ্ডিং দেখা পোৱা তুমি আন এটা ৱাইণ্ডিঙৰ ষ্টাইল এনেকুৱা অ'কে এনেকুৱা নিচিনা তুমি এটা দেখা পাবা এনেকুৱা নিচিনা এটা পাবা আৰু এনেকুৱা দুইটা দেখা দৰে লাগিছে নহয় যেনেকুৱা দুইটাই দেখা দৰে লাগিছে তো মই কৈ দিওঁ এই ৱাইণ্ডিংটোৰ নাম হৈছে লেপ ৱাইণ্ডিং এই ৱাইণ্ডিংটোৰ নাম হৈছে ৱেভ ৱাইণ্ডিং ঠিক আছে এইটো লেপ ৱাইণ্ডিং এইটো ৱেভ ৱাইণ্ডিং ক্লিয়াৰ হৈছে কথাটো অ'কে তো এতিয়া কথাটো আহিলে যে লেপ ৱাইণ্ডিং আৰু ৱেভ ৱাইণ্ডিংনো কি হয়নো কি এহেঁতি একো নহয় নাথিং জাষ্ট কি হয় আৰ্মেচাৰত যিবোৰ আমি কইল ৱণ্ড কৰিছোঁ ন সেই কইলবোৰ ৱণ্ড কৰাৰ ডিজাইন হয় মোৰ কথাষাৰ বুজি পাইছা কইলবোৰ ৱণ্ড আমি যে মেৰিয়াই গৈ আছোঁ ন সেই ৱণ্ড কৰাৰ ডিজাইন হয় মোৰ লেপ ৱাইণ্ডিং আৰু ৱেভ ৱাইণ্ডিং আশা কৰিছোঁ কথাষাৰ তোমালোকে বুজি পাইছা এতিয়া আৰু ডিটেইলছত চাওঁ বস্তুটো বেছি সময় নলগাওঁ দিয়া ইয়াৰ ওপৰত অ'কে তোমালোকে নিশ্চয় এনেকুৱা নিচিনা পাবা তোমালোকে এইটো নৰ্থ প'ল এইটো চাউথ প'ল এনেকৈ পাবা তুমি মনত পৰিছে ন এনেকৈ নৰ্থ প'ল এনেকৈ ডায়েগ্ৰাম যিবোৰ আমি ডায়েগ্ৰামবোৰ ড্ৰ কৰোঁ ন এনেকৈ আমি পাওঁ ইয়াতো ছেম এনেকুৱা নিচিনা তুমি পাবা হয়নে তো এনেকুৱা নিচিনা আমি ডিজাইনবোৰ পাওঁ তো ইয়াতো আমি ৱেভ ৱাইণ্ডিঙত এনেকৈ চাবা এন এনেকৈ আমাৰ এছ এনেকৈ থাকে পাইছা ন ডায়েগ্ৰামবোৰত আৰু ইয়াত চাবা মই সেইটো কাৰণে ষ্টেপ বাই ষ্টেপ ড্ৰ কৰি গৈ আছোঁ হা ইয়াত চাবা এনেকৈ দিয়া থাকে ৰাইট ইয়াতো এনেকৈ মই শ্বৰ্টত দেখাইছোঁ আৰু বেছি মই লং কৰিব বিচৰা নাই বস্তুটো অ'কে এনেকৈ থাকিব হয়নে অ'কে হয় কি এতিয়া চোৱা এইটো যিটো বুজায় ন এইটো বুজায় আৰ্মেচাৰৰ ৱাইণ্ডিং ঠিক আছে আৰ্মেচাৰ কোনবোৰ হয় এইবোৰ দেখা পাইছা ন যদি এইটো নৰ্থ প'ল এণ্ড এইটো যদি চাউথ প'ল বুলি কওঁ ইয়াত যিবোৰ ৱাইণ্ডিং ৰখা যাব ন দিছ ইজ আৰ্মেচাৰ মোৰ কথাষাৰ বুজি পাইছা কিবা এটা সঁজুলিৰ ওপৰত মই ৰাখিম ন বস্তুটো ৱাইণ্ডিংখিনি কিবা সঁজুলিৰ ওপৰত ৰাখিম মই সেইটোৱে হৈছে
আৰ্মেচাৰ সেই আৰ্মেচাৰ আমি যিবোৰ ৱাইণ্ডিং ৰাখোঁ সেই আৰ্মেচাৰ ৱাইণ্ডিং ফাৰ্ষ্ট কথা বুজি পালা এইটো তেনেকৈ আৰ্মেচাৰ ৱাইণ্ডিং অ'কে তো ৱাইণ্ডিংটোৰ ডিজাইন হৈছে যে যদি আমি কেনেকৈ ৱণ্ড কৰি গৈছোঁ ন মানে ৱাইণ্ডিঙত আমি মেৰিয়াই যাওঁ ৱায়াৰবোৰ হয়নে চিম্পল শব্দ কৈছোঁ মেৰিয়াই যাওঁ বুলি বাট আমি ৱণ্ড কৰি যাওঁ নহয় জানো তো সেয়া হৈছে এটা ডিজাইন লেপ ৱাইণ্ডিং এটা ডিজাইন আৰু ৱেভ ৱাইণ্ডিং এটা তাৰে ডিজাইন অ'কে তো সেই গতিকে চোৱা ইয়াত যিটো নৰ্থ প'ল আৰু যিটো চাউথ প'ল পাই আছা ন ঠিক সেইদৰে ইয়াতো নৰ্থ প'ল পাই আছা তোমালোকে ইয়াতো চাউথ প'ল পাই আছা এইটো হয় কি চোৱা এই নৰ্থ প'ল আৰু চাউথ প'লটো কি বুজাইছে জানানে এইটো নৰ্থ প'ল আৰু এইটো চাউথ প'লক বুজাইছে অৰ্থাৎ যেনেকৈ ইয়াত চোৱা তোমালোকে দেখা পাইছা এই নৰ্থ প'লৰ আণ্ডাৰত বস্তুটো মই একেলগতে মানে মিলাই ল'বৰ কাৰণে বিচাৰিছোঁ তেতিয়া তোমালোকৰ দিমাগটো খোল খাব শুনা যেনেকৈ এই নৰ্থ প'লৰ আণ্ডাৰত এইটো কইল আছে চাউথ প'লৰ আণ্ডাৰত এয়া কইল আছে দেখা পাইছা ন ৰাইট তো সেইটো হিচাপে ন এই নৰ্থ প'লৰ আণ্ডাৰত এইখিনি কইল এই চাউথ প'লৰ আণ্ডাৰত এইখিনি কইল দেখাই আছে মোৰ কথাষাৰ বুজি পাইছা মিলাই দিছোঁ চোৱা বস্তুখিনি ঠিক আছে যাতে তোমালোকক বুজিবলৈ সুবিধা হওক অ'কে আব এইখিনি কি হয় এইটো কি হয় এইবোৰ হয় তোমাৰ কমিউটেটৰ অ'কে কমিউটেটৰ এইখিনি আছে কমিউটেটৰ বেটা ইয়াত কোৱা ইয়াত কমিউটেটৰ ক'ত থাকে তুমিয়ে কোৱা ছাৰ ইয়াত কমিউটেটৰ ইয়াত থাকে ৰাইট কমিউটেটৰ ইয়াত আছিলে এইটো কইলৰ লগত এটা লাগি থাকে এইটো কইলৰ লগত এটা লাগি থাকে ৰাইট ঠিক সেই ধৰণে ঠিক আছে ইয়াৰ লগত এনেকৈ চোৱা এই যিবোৰ ৱাইণ্ডিং আছে ন নে কমিউটেটৰবোৰত চোৱা কানেক্ট হৈ আছে দেখা পাইছা বস্তুটো চোৱা বুজিব পাৰিছা না আজিলৈকে এটলিষ্ট যদি বুজি পোৱা নাছিলা দিমাগটো খোল খাইছে ন এইবোৰ টেনশ্যন নল'বা এইবোৰ এক্সামত নাহে দি লেপ ৱাইণ্ডিং কিবা কিবি এইবোৰ একো নাহে টেনশ্যন ল'ব দৰকাৰ নাই কনচেপ্টটো আমাক লাগিব ন ভাই ডেট ইজ ৱাই মই কনচেপ্ট দিলোঁ ঠিক আছে কিন্তু লেপ ৱাইণ্ডিং আৰু ৱেভ ৱাইণ্ডিং আমি কৰোঁ কেলে সেইবোৰ আহিব কিন্তু ঠিক আছে মনত থৈ দিবা বেটা লেপ ৱাইণ্ডিঙৰ সুবিধা অসুবিধা কি নাম্বাৰ 1 ইয়াত আমি পাওঁ ল' ভল্টেজ নাম্বাৰ 2 লেপ ৱাইণ্ডিঙত দেই বেটা লেপ ৱাইণ্ডিঙত কৈ আছোঁ মই ল' ভল্টেজ আৰু হাই কাৰেণ্ট আমি পাওঁ অ'কে ৱেভ ৱাইণ্ডিঙত আমি কি পাওঁ নাম্বাৰ 1 পাওঁ হাই ভল্টেজ and number 2 low current okay low current that means jodi left tumak jodi eneka koy ha question not enekoi diye je muk high voltage requirement ase to mok kundu winding or it means kundu winding or design moi lom to obviously jodi high voltage requirement ami lom wave bond বুজি পাইছা ওকে যদি আমাক লো ভোল্টেজ কো আমি কম ল্যাপ বন্ড যদি হেতু অনুপাতে লো ভোল্টেজ হাই কারেন্ট যদি আমাক কারেন্ট হাই যদি আমাক হাই কারেন্ট লগা বুলি কয় তো আমি কম লম ল্যাপ বন্ড লো কারেন্ট যদি হয় আমি লম ওয়েভ বন্ড এইবোৰ এক্সামত আহে মনত থৈ দিবা যেতিয়া এমসিকিউ বুৰ কৰিম এনেকা কোৱেশ্চন পাম মই কিন্তু সিধা কম ভিডিওটো চাই লোৱা বুলি মই বুজি নকৰো চোৱা ইয়াতে যি বুজাই লৈছো মই তাত মই ইয়াৰ ৰেফাৰেন্সটোহে দিম মই ঠিক আছে তো এই গতিকে এই ভিডিওখিনি বহুত ভালকে চোৱা ওকে তো আমি এটো বুজিলো ইৰেজ কৰি দিছো মই ওকে তো এতিয়া আমি পঢ়িম টাইপস অফ ডিসি জেনারেটর টাইপস অফ ডিসি জেনারেটর ওকে টাইপস অফ ডিসি জেনারেটর কোৱা টাইপস অফ জেনারেটর কি হয় বেটা আমি জানো টাইপস অফ জেনারেটর আমি জানো কি হয় এটা আছে আমাৰ সেলফ এক্সাইটেড আৰু এটা কি আছে সেপাৰেটলি এক্সাইটেড ৰাইট সেলফ এক্সাইটেড আৰু সেপাৰেটলি এক্সাইটেড अब सो सेल्फ एक्साइटेड और सेपरेटली एक्साइटेड হয় কি एक्चुअली एक्साइटेड वर्ड तो कोन হয় नुकी बेटा सिंपल कथा आजिर পৰা एक्साइटेड শব্দটো শুনিলে দিমাগত মাত্ৰ এটা বস্তু আহিব শুনা সোৱা মই জানো মোৰ ডিসি জেনারেটর যেটো আমি মানে পঢ়ি আছো ন ডিসি জেনারেটর আমাৰ এনেকৈ আছে দিস নৰ্থ পোল দিস সাউথ পোল আৰু ইয়াতে আছে আমাৰ কি বুলি কয় এনেকৈ আমাৰ কইলটো আছে ৰাইট
ব্ৰাছ ক্লিয়াৰ হৈছে ক্লিয়াৰ হৈছে না এইটো আমাৰ ক'ব গ'লে যিটো ডিচি জেনেৰেটৰ আমি ড্ৰ কৰোঁ ন দিছ ওৱান নৰ্থ প'ল চাউথ প'ল আমাৰ কইল বাই কমুটেটৰ ব্ৰাছ হৈ গ'ল মোক এটা কথা কোৱা তুমি এই নৰ্থ প'ল আৰু এই চাউথ প'ল এই দুটা কি হয় ছাৰ মেগনেট দিজ আৰ মেগনেট কিন্তু কি মেগনেট দিজ আৰ পাৰ্মানেণ্ট মেগনেট হয় কিন্তু কি হয় পাৰ্মানেণ্ট মেগনেট ক্লিয়াৰ হৈছে ন ডেট মিনছ পাৰ্মানেণ্ট মেগনেট মানে যিটো যে কিতে নৰ্থৰ নৰ্থ চাউথৰ চাউথ যে কিতে ঠিক আছে পাৰ্মানেণ্ট মেগনেটক হয় যদি ইমেজিন কৰা মই পাৰ্মানেণ্ট মেগনেট নিদি মই ইলেক্ট্ৰমেগনেট দিব পাৰোঁনে ইলেক্ট্ৰমেগনেট দিব পাৰোঁনে মই অলপ ফাষ্ট লিখোঁ কাৰণে অলপ ঠিক আছে হেণ্ড ৰাইটিংটো মোৰ ঠিক আছে বুজি পাইছে তো কেনেকুৱা হয় তো অলপ এডজাষ্ট কৰি ল'বা মই ফাষ্ট লিখোঁ মই তো ইলেক্ট্ৰমেগনেট ডেট মিনছ আমি কৰিম কি আমি নৰ্থ প'ল আৰু চাউথ প'ল আমি এনেকৈ নবনাওঁ আমি নৰ্থ প'ল ডেট মিনছ পাৰ্মানেণ্ট মেগনেট আমি ইউজ নকৰোঁ আমি কি কৰিম চব মন দিবা হা মই এইখিনি ইৰেজ কৰোঁ বিকজ এইখিনিৰ কাম নাই যিহেতু মই ইৰেজ কৰোঁ ঠিক আছে মই কি কৰিম মই এনেকৈ কিছুমান ৱাইণ্ডিং ইউজ কৰিম ৰাইট এনেকৈ ৱাইণ্ডিং কিছুমান ইউজ কৰিম দেখা পাইছা ন এতিয়া দেখা পাইছা ৱাইণ্ডিং দুটা ৱাইণ্ডিং দেখা পাইছা আৰু ইয়াতে মই কি কৰিম বেটাৰী চ'ৰ্চ এটা মই দি দিম যিয়ে হওক কিবা এটা মই বেটাৰী চ'ৰ্চ দি দিম বুজি পাইছানে তো এনেকৈ মই ইলেক্ট্ৰমেগনেট ইউজ কৰিব পাৰোঁ মানে ইলেক্ট্ৰমেগনেট বনাই দিব পাৰোঁ ক্লিয়াৰ হৈছে ন ডেট মিনছ মোক এটা কথা কোৱা ফাৰ্ষ্টতে মোক এটা কথা কোৱা হা কাৰণ মই কেলৈ সুধিছোঁ এইটো কথা নিজে বুজি পাবা মোক এটা কথা কোৱা ইলেক্ট্ৰমেগনেট বনাবৰ কাৰণে মোক কি প্ৰয়োজন হ'ব প্ৰথম কথা ইলেক্ট্ৰমেগনেট বনাবৰ কাৰণে মোক কি প্ৰয়োজন হ'ব ছাৰ অবভিয়াছ কথা ইলেক্ট্ৰমেগনেট বনাবৰ কাৰণে আমাক কাৰেণ্টৰ প্ৰয়োজন হ'ব ৰাইট ভাই কাৰেণ্ট যাব মই জানো ন কাৰেণ্ট যাব তাতে মই মেগনেটিক ফ্লাক্স পাম ৰাইট যেনেকৈ তোমালোকে মনত পৰিছে ন সৰু থাকোঁতে যে এনেকৈ কইল বনাইছিলা তাত তুমি গজাল এটা এনেকৈ এইটো এক্সপেৰিমেণ্ট আমি যে কৰিছিলোঁ ৰাইট গজাল এটা আমি এনেকৈ ভৰাই দিওঁ হা ইয়াৰ পিছত আমি এনেকৈ চুইচ দিওঁ বেটাৰী দিওঁ আৰু এটা কিছুমান আলপিন ৰাখি দিওঁ মই ৰাইট যেতিয়া মই চুইচটো ক্ল'জ কৰি দিওঁ ন কি হৈ যায় এই আলপিন গোটেইকেইটা এনেকৈ গজালটোৰ লগত এট্ৰেক্ট হৈ যায় পাইছিলা ন এইটো ছলেনইড বুলি যে আমি পঢ়িছিলোঁ ৰাইট ছেম কথা আমি ইলেক্ট্ৰিচিটি দি আমি মেগনেট বনাই আছোঁ তো সেই ইলেক্ট্ৰিচিটি আমি ক'ব পাইছোঁ বেটাৰীৰ পৰা তো মোৰ কথা এইটো হৈছে যে মই ঠিক আছে দিয়া ইলেক্ট্ৰিচিটি য'ৰ পৰাই মই ইলেক্ট্ৰিচিটি দিওঁ মানে যিকোনো চ'ৰ্চৰ পৰাই দিওঁ কিন্তু ইলেক্ট্ৰিচিটি মই দিম ঠিক আছে চলিব হ'ব তুমি ক'বা অঁ ঠিক আছে ছাৰ হ'ব আপুনি মোক বেটাৰীৰ পৰা দিয়ক য'ৰ পৰা দিয়ক কিন্তু মোক ইলেক্ট্ৰিচিটি লাগে ঠিক আছে হ'ব কেলৈ ক'লোঁ মই এতিয়া নিজে বুজি পাবা ডেট মিনছ আমাক ইলেক্ট্ৰিচিটি হ'লেই হ'ল আমি কি কয় এই পাৰ্মানেণ্ট মেগনেট ইউজ নকৰি ইলেক্ট্ৰমেগনেট আমি বনাব পাৰোঁ ইহঁতক ঠিক আছে এতিয়া শুনা এতিয়াৰ পৰা মই তোমাক এনেকৈ কওঁ হা মই বস্তুটো মন দিবা এতিয়াৰ পৰা যিটো এই ফিল্ড মেগনেট যিটো আছিলে ন যাক কোৱা হয় ফিল্ড মেগনেট অ'কে দিছ ইজ ন'ন এজ ফিল্ড মেগনেট সেইটো কাৰণে ফিল্ড বুলি ক'লে এইটো নাভাবিবা যে ক্ৰিকেট ফিল্ড ফুটবল ফিল্ডৰ কথা কৈছে ঠিক আছে ফিল্ড মেগনেট বুলি যদি কয় তো গম পাবা এইখিনি কথা কৈ আছে বুলি অ'কে তো সেয়া ইলেক্ট্ৰিচিটি দি মই যিটো ফিল্ড মেগনেটক মই মানে ডেট মিনছ মেগনেটিজম প্ৰভাইড কৰি দিলোঁ ইলেক্ট্ৰিচিটি দিলোঁ মেগনেটিজম মেগনেট বনি গ'ল সেইটো কোৱা হ'ব এক্সাইটেড বস্তুটো বুজি পালা কি বুলি ক'লোঁ ইলেক্ট্ৰিচিটি দিলোঁ এনেকৈ নৰ্থ প'ল চাউথ প'ল মেগনেট বনি গ'ল মেগনেটিজম আহি গ'ল এই যেনেকৈ মই গজালৰ উদাহৰণটো দিছিলোঁ মেগনেটিজম আহি গ'ল দিছ ইজ কল্ড এক্সাইটেশ্যন আমি এক্সাইটেশ্যন দিয়া বুলি কওঁ ডেট মিনছ কাৰেণ্ট দিলোঁ মেগনেট বনি গ'ল দিছ ইজ ন'ন এজ এক্সাইটেশ্যন ক্লিয়াৰ হৈছে এইটো কথা এটা টাৰ্ম বুজাম টেনশ্যন ল'বই দৰকাৰ নাই ঠিক আছে যিবোৰ টাৰ্ম আমাৰ মানে খেলি মেলি লাগে ন কি হয় কি নহয় এভৰিথিং বুজাম আচ্ছা ৰ'বা
ৰখা দেই আৰু এটা কথা মই কৈ থৈ দিওঁ ইয়াতে এতিয়াৰ পৰা মই এই ডায়াগ্ৰামটো মই এনেকৈ ড্ৰ কৰিম এনেকৈ কৰিছোঁ ন মই ড্ৰ এনেকৈ কিবা কিবি ড্ৰ কৰিছোঁ ন এতিয়াৰ পৰা মই এনেকৈ ড্ৰ কৰিম শুনা তো ইৰেজ কৰোঁ মই এতিয়াৰ পৰা মই এনেকৈ ড্ৰ কৰিম এনেকৈ মই ফিল্ড মেগনেট যিটো নৰ্থ আৰু সাউথ পোল আছিলে ন পাৰ্মানেণ্ট মেগনেট যিটো ইয়াক মই এনেকৈ ড্ৰ কৰিম ঠিক আছে আৰ্মেচাৰ মই ইয়াত দেখাই দিছোঁ হা দিছ ইজ ফিল্ড মেগনেট ৰাইট দিছ ইজ ফিল্ড মেগনেট ইয়াক মই এনেকৈ ড্ৰ কৰিম ঠিক আছে দেখা পাইছা ন দেখা পাইছা এইটো এনেকৈ ড্ৰ কৰিম মই অ'কে আব যিটো মোৰ আৰ্মেচাৰ আছিলে আৰ্মেচাৰক মই এনেকৈ ড্ৰ কৰিম এতিয়া ঠিক আছে ফিল্ড মেগনেটক মই এনেকৈ ড্ৰ কৰিম আৰ্মেচাৰক মই এনেকৈ ড্ৰ কৰিম দিছ ইজ আৰ্মেচাৰ এণ্ড দিছ ইজ ব্ৰাছ অ'কে দিছ ইজ ব্ৰাছ কোনটো এইটো হয় আৰ্মেচাৰ লাগি থাকে ব্ৰাছ এইটো ব্ৰাছ কম্পিউটাৰটো ইয়াত দেখুওৱা নহয় টেনশ্যন ল'ব দৰকাৰ নাই ঠিক আছে তাৰপিছত আমি কি কৰোঁ এনেকৈ আমি লোড দিওঁ ন লোড দিওঁ ৰাইট তো ঠিক সেইদৰে ইয়াতো আমি লোড হিচাপে আমি এনেকৈ ৰেজিষ্টেঞ্চে ইউজ কৰিম এই লোডটো যে আমি দিওঁ ন LOAD লোড যে দিওঁ ইয়াতো আমি এনেকৈ ৰেজিষ্টেঞ্চ ইউজ কৰিম ঠিক আছে বাট ইয়াৰ ডিজাইন কানেকশ্যনবোৰ ডিফাৰেণ্ট হ'ব ঠিক আছে তো সেলফ এক্সাইটেড কি হয় চাওঁ ব'লা চ' এটা কথা মই কওঁ আজি চোৱা তোমালোকক পঢ়াই আছোঁ ন মই এনেই নিজক জাষ্ট কথাটো কৈছোঁ হা মই কিতাপ এবাৰো খুলি চোৱা নাই নিজেও দেখিছা ন কণ্টিনিউ পঢ়াই গৈ আছোঁ আই থিংক 1 আৱাৰ মান হ'বলৈ হ'ল কণ্টিনিউ পঢ়াই গৈ আছোঁ কেলৈ জানানে বিকজ চব বস্তু দিমাগত থাকিব লাগিব একদম স্পণ্টেনিয়াছলি দিমাগটো তেনেকৈ চলিব লাগিব এক্সামত বুজি পাইছা ন তেনেকৈ নিজকে বিল্ড আপ কৰিবা অ'কে মোৰ সেইটো ছাজেশ্যন আছিলে তোমালোকলৈ নিজকে তেনেকুৱা বিল্ড আপ কৰিবা যে আমি এক্সামত কোনো ঘোঁৰা দৌৰাব আছে আমি ঠিক আছে দিমাগৰ ঘোঁৰা দৌৰাই যাব আছে অ'কে সেলফ এক্সাইটেড কি হয় ছেপাৰেটলি ফাৰ্ষ্টতে মই ছেপাৰেটলিত আহোঁ হা ছেপাৰেটলি কি হয় মই ক'লোঁ মই ফিল্ড মেগনেটক মই এনেকৈ দেখাম অ'কে বেটা এয়া দিছ ইজ ইয়ৰ ফিল্ড মেগনেটক মই এক্সটাৰ্নেল চ'ৰ্চ দি কিনে এক্সটাৰ্নেল চ'ৰ্চ দিছোঁ মই গট ইট এক্সটাৰ্নেল বেটাৰী এটা মই লগাই দিলোঁ আই থিংক দেখা পাইছা ন অলপ মানে পোহৰ পৰিছে টেনশ্যন নল'বা ধুনীয়াকৈ আই থিংক দেখা পাইছা তুমি ঠিক আছে এক্সটাৰ্নেল মই চ'ৰ্চ দিছোঁ বেটাৰীক তো ভাই ই ফিল্ড মেগনেট দিছ ইজ ফিল্ড মেগনেট ৰাইট বেটা দিছ ইজ ফিল্ড মেগনেট বনি গ'ল অ'কে আব এতিয়া মই কি কৰিছোঁ মোৰ ওচৰত আৰ্মেচাৰ এটা আছে লোকেট হিয়াৰ বেটা দিছ ইজ আৰ্মেচাৰ আৰ্মেচাৰৰ পৰা কি হয় কাৰেণ্ট জেনেৰেট হয় ৰাইট জেনেৰেট হৈ কিনে ক'ত গৈছিলে মোৰ লোডত দিছ ইজ ইয়ৰ লোড LOAD load okay so this is known as separately excited DC generator because kele yar g2 magnetic field asle no ekma separately excite that means excitation to ma separately di asu clear hoise to kotha okay thik ase baru to etia ধৰি লোৱা মই সেপাৰেটলি হৈ গ'ল না সেলফ এক্সাইটেডত আহোঁ মই সেপাৰেটলি থাকক না জাষ্ট আমাৰ চকুত বস্তুটো আহি থাকিব আমি বুজি পাই থাকিম সেপাৰেটলি আছে তিনিটা সৰি সেলফ এক্সাইটেড আছে তিনিটা ফাৰ্ষ্ট হৈছে কি সিৰিজ নম্বৰ 2 হৈছে শান্ট নম্বৰ 3 হৈছে কম্পাউণ্ড এই নাম্বাৰটো শুনিছাই তোমালোকে মই জাষ্ট তোমালোকক কোনো ব্ৰাছ কৰিবৰ কাৰণে ঠিক আছে দিমাগত মামৰ ধৰি গৈছে ন সেই মামৰবোৰ ক্লিয়াৰ কৰিবৰ কাৰণে বস্তুখিনি পঢ়াই আছোঁ তোমালোকক ঠিক আছে তো ইয়াৰে হৈ যায় সিৰিজ শান্ট আৰু কম্পাউণ্ড বেটা এটা কথা মত হৈ দিয়া পঢ়াই গৈ আছোঁ কনচেপ্ট দি গৈ আছোঁ শুনা শান্ট জীৱনত যেতিয়া তুমি শান্ট শব্দটো পাবা SHUNT ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং যদি তুমি শান্ট শব্দটো পাবা অলৱেজ ৰিমেম্বাৰ দিছ ইজ পেৰেলেল মই ধৰিবা শান্তে সদায় পেৰেলেলক বুজায় মানে তুমি পেৰেলেলৰ আনটাৰ নাম শান্ট ঠিক আছে চলো ঠিক আছে তো শুনা এতিয়া হৈছে কি ইয়াত মন দিয়া হা এক্সটাৰ্নেল চ'ৰ্চ দি মই কি ক'লোঁ মই ফিল্ড মেগনেটক মই মেগনেটিজম দি দিলোঁ ইলেক্ট্ৰমেগনেট বনি গ'ল অকণমান দেৰি আগে মই তোমাক কুৱেশ্যন এটা সুধিছিলোঁ যে ইলেক্ট্ৰিচিটি যাব লাগে ন সেইটো জোৰ পাই দিলেও হ'বনে জোৰ পাই মোৰতো মেগনেটিজমহে বনাব লাগে ভাই মই জোৰ পাই দিওঁ কোনো কথা নাই শুনা এতিয়া কি কৰা গৈছে সিৰিজৰ ক্ষেত্ৰত মই সিৰিজৰ ডায়াগ্ৰামটো ড্ৰ কৰিম হা সিৰিজৰ ক্ষেত্ৰত দিছ ইজ ইয়ৰ আৰ্মেচাৰ ৰাইট বেটা দিছ ইজ ইয়ৰ আৰ্মেচাৰ
আৰ্মেচাৰৰ লগত সিৰিজত মোৰ ফিল্ড ওয়াইন্ডিংটো থাকে ওকে দেন তোমাৰ লোড LOAD আহিব লোড গট ইট এই যে ইয়াক দেখুৱা গৈছে তেনেকৈ টেনশ্যন নল'বা তোমাৰ মানে প্ৰেক্টিকেলি তুমি এনেকৈ নোপোৱা যে এটা বোলে আৰ্মেচাৰ আছে তাৰ লগত এনেকৈ সিৰিজত আছে মানে সিৰিজ মানে কি একদম এনেকুৱা নিচিনাই যে যেনেকৈ তোমালোকে দেখিছা ন কি দেখিছা অ' আৰ্মেচাৰ আছে আৰ্মেচাৰৰ ব্ৰাছৰ পৰা এটা ৱায়াৰ গৈছে ওপৰলৈ ওপৰৰ পৰা গৈছে আকৌ ৰাইটৰ ফালে সিৰিজ ভাই তেনেকুৱা নহয় ঠিক আছে তেনেকৈ নহয় মানে প্ৰেক্টিকেলি বস্তুটো এনেকৈও থাকিব পাৰে ন চাবা দেই মই যদি কওঁ ন প্ৰেক্টিকেলি এনেকৈও থাকিব পাৰে ন LOAD কোৱা এইটো এটা সিৰিজত হয় নহয় কোৱা মই এইটো ক'ব বিচাৰিছোঁ এইটো এটা সিৰিজত হয় নহয় কোৱা এইটো এটা সিৰিজত হয় নহয় অবভিয়াছ কথা এইটো সিৰিজত হয় স্যাৰ অবভিয়াছ কথা এইটো সিৰিজত হয় স্যাৰ এটা টাৰ্মিনেল আহিছে ইয়ালৈ আহিছে এইটো সিৰিজ ওয়াইন্ডিঙত লাগিছে সিৰিজ ওয়াইন্ডিঙৰ পৰা ওলাই গৈছে লোডলৈ গৈছে লোডৰ পৰা ওলাই আকৌ হয় ন সিৰিজত হয় ন বস্তুটো সেইটো কথা ক'ব বিচাৰিছোঁ তোমাক ঠিক আছে ডিজাইনটো মেইন ডিজাইনটোৱে আমাৰ মানে কেনেকৈ কানেকশ্যনটো একচুৱেলি কানেকশ্যনটোহে আমাৰ মেইন কনচিডাৰেশ্যন হয় ওকে LOAD লোড দিলোঁ তো শুনা অবভিয়াছ কথা চোৱা দেই যেতিয়া ফাৰ্ষ্টতে মই ঘূৰাম মন দিবা একদম কনচেপ্ট ক্লিয়াৰ কৰাই দিম ঠিক আছে চোৱা ফাৰ্ষ্টতে ইয়াক যেতিয়া মই ঘূৰাম নিশ্চয় মোৰ ওচৰত এটা মেগনেট থাকিব লাগিব তেতিয়াহে কাৰেণ্ট ওলাব য়েছ ন তুমি নিজে চোৱা ফাৰ্ষ্টতে ইটো কাৰেণ্ট পোৱাই নাই একদম ধৰি লোৱা মোৰ জেনেৰেটৰটো ৰৈ আছে চুপচাপ ৰৈ আছে একদম ষ্টপ হৈ আছে ই কাৰেণ্ট পাই আছে জানো ইটো কাৰেণ্ট পোৱাই নাই তো ই যদি কাৰেণ্ট পোৱা তো মেগনেটিজম ক'ৰ পৰা আহিলে ভাই এতিয়া ইয়াক ঘূৰাম ইয়াক জানো কিবা লাভ হ'ব যদি ইটো কাৰেণ্ট পোৱাই নাই একদম ৰৈ থকা অৱস্থাত কৈছোঁ ৰৈ আছে অফ জেনেৰেটৰ সব অফ নতুনকৈ লগাইছোঁ আমি জেনেৰেটৰ বেটা ই তো কাৰেণ্ট পোৱাই নাই ই যেতিয়া কাৰেণ্ট পোৱা তো ই মেগনেটিজম হ'ব নোৱাৰে আৰু ই যেতিয়া মেগনেটিজম হ'বই নোৱাৰে তো লাখ বাৰ লাগিলে ইয়াক মই ঘূৰাওঁ ইলেক্ট্ৰিচিটি জানো জেনেৰেট কৰিব কেতিয়াও নকৰে সেইটো কাৰণে আৰম্ভণি টাইমত আমি এটা এক্সটাৰ্নেল একদম আৰম্ভণি টাইমত ঠিক আছে এটা এক্সটাৰ্নেল নৰ্থ আৰু সাউথ পোল এইটো আইদাৰ সেপাৰেটলি এক্সাইটেডৰ পৰা আমি দিব পাৰোঁ কোনো কথা নাই দি দিলোঁ আমি ঠিক আছে আৰু দি দিয়াৰ পাছত কি হ'ব কোৱা এইটো দি দিলোঁ এইটো এতিয়া আছে হা দি দিয়াৰ পাছত কি হ'ব ই কাৰেণ্ট জেনেৰেট কৰিব ৰাইট কাৰেণ্ট যাব ওপৰলৈ আৰু ওপৰলৈ যোৱাৰ পাছত এইখিনিক মই এতিয়া আঁতৰাই দিম ইয়াৰ পৰা যেতিয়া কাৰেণ্ট ফ্ল' হ'ব ন ই অট'মেটিকেলি নৰ্থ আৰু সাউথ পোল বনি যাব তেতিয়া এই কাৰেণ্ট ডিও থাকিব লোডলৈ কাৰেণ্ট ডিও আছে ডেট মিনছ যিবোৰ লাইট ফেনবোৰ চলিও আছে লগতে ইলেক্ট্ৰমেগনেট চাৰ্জো হৈ আছে ডেট মিনছ ই নৰ্থ আৰু সাউথ পোলো বনি আছে এতিয়া ইয়াক ইলেক্ট্ৰিচিটি ডেট মিনছ জেনেৰেট কৰিবৰ কাৰণে সুবিধা হৈছে কিয় সুবিধা হৈছে বিকজ ইলেক্ট্ৰিচিটি ইয়াৰ নৰ্থ আৰু সাউথ মানে কইলটোৰ পৰা যোৱাৰ কাৰণে নৰ্থ আৰু সাউথ পোল অট'মেটিক বনি গৈছে এতিয়া কনচেপ্টটো বুজি পাইছা আৰম্ভণি টাইমতো নাথাকে সেইটো কাৰণে আমি এক্সটাৰ্নেল কিবা এটা যেনেকৈ দেখাই দিছিলোঁ মই নৰ্থ আৰু সাউথ পোল তেনেকৈ আমি লগাই কিনে ইয়াক অপাৰেট কৰি লওঁ ঠিক আছে শান্তত আমি চাওঁ ব'লা এতিয়াতো মই ইৰেজ কৰিব পাৰোঁনে ইৰেজ কৰি দিছোঁ হা এটা শান্তত চাওঁ ব'লা শান্তত চাওঁ শান্তত কি আছে শান্তৰ ডিজাইনটো হৈছে এনেকুৱা শান্ত মানে কি হয় পেৰেলেল ৰাইট তো এয়া থাকিব মোৰ আৰ্মেচাৰ হয়নে আৰ্মেচাৰৰ পৰা লোডলৈ যাব LOAD লোড এই আৰ্মেচাৰৰ পৰা লোডলৈ গৈছে আৰু ইয়াৰ লগত পেৰেলেলি মোৰ এনেকৈ চোৱা ফিল্ড মেগনেটটো আছে চোৱা এনেকুৱা পেৰেলেলি মোৰ ফিল্ড মেগনেট থাকে ঠিক আছে দেখা পাইছা ন আই থিংক অ'কে তো কাৰেণ্ট যেতিয়া ইয়াৰ পৰা ওলাব ইয়ালৈও যাব অলপ কাৰেণ্ট ইয়ালৈ যাব ডেট মিনছ আৰ্মেচাৰ কাৰেণ্ট আমি IL ডিনোট কৰোঁ লোড কাৰেণ্ট IL ডিনোট কৰোঁ আৰু শান্ট কাৰেণ্ট ISH মই ডিনোট কৰোঁ ঠিক আছে আৰু যেতিয়া যাব ইয়ালৈও যাব অলপ কাৰেণ্ট ইয়ালৈও যাব ঠিক আছে মই এটা কথা কৈ দিছোঁ শুনা বহুত ইম্পৰ্টেণ্ট কথা এইটো এটা ষ্টাৰ মাৰ্ক এটা দি দিছোঁ আৰু মাৰ্ক কৰি লোৱা দিমাগত এক্সামত ন তোমাক হয়তো এই সিৰিজৰ কুৱেশ্যন লয় শান্টৰ কুৱেশ্যন লয় কম্পাউণ্ড জেনেৰেটৰৰ কুৱেশ্যন লয় তোমালোকক কুৱেশ্যন সুধিব তেতিয়া মই এতিয়া কৈ দিছোঁ এইবোৰ কিন্তু ড্ৰ কৰিব লাগিব মোক ড্ৰ কৰিম এইবোৰ তেতিয়া কনফিউজ নকৰে ছাৰ কি ড্ৰ কৰিছে একো বুজি পোৱা নাই শান্তে কৰিছে নে কম্পাউণ্ড ভাই ইয়াতে ভালকৈ চাই লোৱা
ঠিক আছে ইয়াতে শান্তিৰে চাই লোৱা ভালকৈ বুজি লোৱা দেন সেইখিনি যেতিয়া যাবা ন বহুত সহজে বুজি পাবা ঠিক আছে নেক্সট কম্পাউণ্ড কম্পাউণ্ডৰ দুটা আছে এটা আছে লং শান্ট মই কম্পাউণ্ডটো বেলেগকৈ ড্ৰ কৰোঁ হা কম্পাউণ্ডটো মই বেলেগকৈ ড্ৰ কৰোঁ কাৰণ কম্পাউণ্ডৰ দুটা আছে ন তোমালোকে জানা সেইটো আই থিংক লং শান্ট কম্পাউণ্ড জেনেৰেটৰ এইটো চি জি বুলি দিছোঁ লং শান্ট কম্পাউণ্ড জেনেৰেটৰ আৰু আনটো হৈছে শৰ্ট শান্ট কম্পাউণ্ড জেনেৰেটৰ ৰাইট अब लॉन्ग शंट कंपाउंड जनरेटर और शॉर्ट शंट कंपाउंड जनरेटर কোনটো হয় চাওঁ বলা ঠিক আছে লং শান্ট ভাই চোৱা মই এটা কথা কওঁ হা ফাৰ্ষ্টতে মই এনেকৈ ড্ৰ কৰি লওঁ তাৰপিছত তোমালোকক কনফিউজন লগোৱাম মই মোৰ উদ্দেশ্য হৈছে তোমালোকক কনফিউজন লগোৱা য়েছ যেতিয়া কনফিউজন হ'ব নহয় তেতিয়াহে দিমাগটো খোল খাব উপায় কি হ'ব আমাক পৰীক্ষাৰ বাচিবৰ কাৰণে ৰাইট তো সেইটো কাৰণে কনফিউজন কৰাটো কনফিউজ তোমালোকে হোৱাটো মই বিচাৰোঁ এটা এইটো ডিজাইন লোড দিছ ইজ ইয়ৰ লোড এইটো ডিজাইন নেক্সট আছে এইটো ডিজাইন ঠিক আছে অ'কে কোৱা লং শান্ট হয় নে শর্ট শান্ট হয় এইটো লং শান্ট হয় নে শর্ট শান্ট হয় কোৱা কোনটো হয় কোৱা এতিয়াহে মজা লাগিব এতিয়া যেতিয়া কনফিউজ হ'বা ন যে ছাৰ এইটোৱে লং শান্ট এইটোৱে শর্ট শান্ট নাই ধৰিব পৰা নাই বুজি পোৱা নাই হয়নে চোৱা লং শান্ট কোনটো শর্ট শান্ট কোনটো আজি চাই লোৱা ভাই ক্লিয়াৰ হৈ যাব একদম নিশ্চয় তোমালোকে ফাৰ্ষ্টতে চোৱা এই ডায়েগ্ৰাম দুটা ড্ৰ কৰিব পৰা হ'ব লাগিব ঠিক আছে লং শান্ট আৰু শৰ্ট শান্ট ডেট মিনছ কম্পাউণ্ড জেনেৰেটৰ যিটো হয় সেইটো হৈছে য'ত শান্ট ফিল্ডো পাম সিৰিজ ফিল্ডো পাম কম্পাউণ্ড জেনেৰেটৰ সেইবোৰ হৈছে য'ত শান্ট ফিল্ডো থাকিব সিৰিজ ফিল্ডো থাকিব ঠিক আছে সেই গতিকে চোৱা ইয়াত চোৱা দিছ ইজ শান্ট ফিল্ড ৰাইট দিছ ইজ সিৰিজ ফিল্ড সিৰিজত আছে ন চোৱা আৰ্মেচাৰৰ কথা সিৰিজত আছে এইটো শান্ট ফিল্ড প্যাৰেলেলি আছে যেনেকৈ ইয়াত প্যাৰেলেলি দেখা পাইছে না এইটো প্যাৰেলেলি আছে ৰাইট আৰু সিৰিজ ফিল্ড চোৱা ইয়াত এটা সিৰিজ ওয়াইণ্ডিং দেখা পাইছা এইটো সিৰিজ ওয়াইণ্ডিং আছে ৰাইট এটা মত পা জীৱনতো নাপাহৰা মই কৈছোঁ না শুনা লং শান্ট এইটো কাৰণে বিকজ এই শান্ট যিটো প্যাৰেলেল যিটো এইটো লং বহুত দীঘল আৰু দীঘল হয় কাৰণে লং শান্ট ন দিছ ইজ লং শান্ট অ'কে বেটা ৰিমেম্বাৰ দিছ ইজ লং শান্ট বিকজ দিছ ইজ লং শান্ট কিয় এইটো প্যাৰেলেল কানেকশ্যন লং হোৱাৰ কাৰণে হি আৰ্মেচাৰ আৰু সিৰিজ ফিল্ড দুইটাকে সামৰি লৈছে তোমাৰ হাতটো যদি দীঘল হয় ন তুমি বহুতখিনি বস্তু সামৰি ল'ব পাৰিবা তোমাৰ যদি হাতটো চুটি হয় তুমি বেছি বস্তু সামৰিব নোৱাৰা নিজৰ এৰিয়াত ন নিজৰ থাকে ন তুমি বেছি বস্তু সামৰিব নোৱাৰা কিন্তু ডাঙৰ হাতটো যদি দীঘল হৈ যায় তুমি গোটেইখিনি বস্তু সামৰি ল'ব পাৰিবা ৰাইট সেইটোৱে কথা শান্ট লং শান্ট তো ইয়াৰ প্যাৰেলেল কানেকশ্যনটো দীঘল তো সি আৰ্মেচাৰ আৰু সিৰিজ ফিল্ড দুইটাকে সামৰি লৈছে ৰাইট ঠিক সেইদৰে ইয়াতে আমি পাইছোঁ শৰ্ট শান্টত কি হৈছে দিছ ইজ শৰ্ট শান্ট অ'কে বেটা দিছ ইজ শৰ্ট শান্টত কি হৈছে চোৱা শান্ট ফিল্ডটো সৰু বিকজ কেলে ভাই সিৰিজ ফিল্ডটো বাহিৰতহে আছে ই চোৱা এই শান্টটো এই সিৰিজ ফিল্ডক সামৰি লোৱা নাই চোৱা সিৰিজ ফিল্ড বাহিৰত বেলেগকৈ আছে চোৱা ইয়াত কিন্তু ই সিৰিজ ফিল্ডক সামৰি লৈছিলে বুজি পাইছা ডেট ইজ ৱাই ইট ইজ নন এজ লং শান্ট এণ্ড দিছ ইজ শৰ্ট শান্ট বছ সেয়া বৰ্তমান আছিলে আমাৰ টাইপছ অফ ডিচি জেনেৰেটৰ বাট লগতে আৰু আমাৰ টপিক আছিলে মই কৈ দিওঁ আৰ্মেচাৰ ৰিয়েকশ্যন অ'কে নেক্সট আমি চাম দিয়া এইবোৰ অ'কে আৰ্মেচাৰ ৰিয়েকশ্যন কি হয় আজিলৈকে ইমানে থাকক দিয়া ঠিক আছে নেক্সট আমি ডিচি জেনেৰেটৰত থাকিম কিন্তু এইটো নেক্সট ডিচি জেনেৰেটৰ নেক্সট পাৰ্ট হ'ব আৰু এইটো অ'কে তো ঠিক আছে বাৰু দিয়া আশা কৰিছোঁ তোমালোকে এই ভিডিঅ'টো বুজি পালা আৰু মোৰ উদ্দেশ্য হৈছে তোমালোকক ভিডিঅ'টো বুজুৱাই দিয়া যিখিনি কনচেপ্ট আছে ডিচি জেনেৰেটৰ এভৰিথিং বুজাই দিয়া ঠিক আছে তো ষ্টিল যদি কিবা প্ৰব্লেম পোৱা মোক সুধিবা অ'কে আৰু বাকী তোমালোকে ভালকৈ পঢ়ি থাকা আৰু মই মোৰ বাৰে বাৰে কওঁ মোৰ উদ্দেশ্য এইটো হয় যে তোমালোকক এক্সামবোৰ ক্ৰেক কৰোৱা ঠিক আছে যে কেনেকৈ তোমালোকে এক্সামটো নিজৰে উলিয়াই ল'ব পাৰা মোৰ উদ্দেশ্য হৈছে সেইটো তো ভাই সেইটো কাৰণে
পঢ়ি থাকা আৰু যদি কিবা অসুবিধা পাওঁ মোক সুধি ল'বা ঠিক আছে তো ঠিক আছে বাৰু দিয়া আজিলৈ থাকক ইমানে থেংক ইউ ছ' মাছ বাই বাই টেক কেয়াৰ এণ্ড গড ব্লেছ ইউ অল